হেল্ল' বন্ধু বান্ধৱীসকল, য়েছ এক্সাম ক্ৰেকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকলৈ লৈ আহিছোঁ ADAR গ্ৰেড 3 যিটো পৰীক্ষা হৈ গৈছে আজি গ্ৰেজুৱেট লেভেলৰ, সেই গ্ৰেজুৱেট লেভেলৰ পৰীক্ষাটো দি কেণ্ডিডেটছখিনি কিয় ইমান ডিপ্ৰেছড ফিল হৈ আছে, কিয় ইমান হতাশত ভুগি আছে। প্ৰথম কাৰণটো হৈছে তেওঁলোকে কুৱেশ্যন লেভেল বহুত টাফ বুলি কৈছে, যে এক্সপেক্টেশ্যন কৰিছিল এটা কিন্তু আহিছে বহুত বেছিয়ে টাফ, APSCতকৈ আৰু বেলেগকৈ আহিছে। ছেকেণ্ডটো হৈছে বহুত লেন্দি কুৱেশ্যন আছিল, সময় দিছে 3 ঘণ্টা সময় আৰু সেই হিচাপে বহুত লেন্দি কুৱেশ্যন আছিল। আৰু থাৰ্ডটো হৈছে কুৱেশ্যন পেটাৰ্ণটো এনেকুৱা হৈছে যে মিক্স কৰি দিছিল, একেবাৰে মিক্স কৰি দিছিল। ইংলিছখিনি যথেষ্টখিনি টাইম লৈ গৈছিল আৰু আপোনালোকৰ জিকেখিনি চালে, হিষ্ট্ৰীখিনি চালে দেখা পাব যে অসমৰ হিষ্ট্ৰী, নৰ্থ ইষ্টৰ হিষ্ট্ৰী, ইণ্ডিয়ান হিষ্ট্ৰীখিনি নাই, বেলেগ কিবা কুৱেশ্যন দি দিছে। সেইকাৰণে কেণ্ডিডেটছখিনি কৈ আছে যে আমাৰ 2 বছৰ বা এবছৰ যিখিনি আমি প্ৰিপেৰেশ্যন লৈছিলোঁ সেই প্ৰিপেৰেশ্যনখিনি আমাৰ এনেই গ'ল নেকি, এনেকুৱা ডিপ্ৰেছড হৈ আছে বহুত কেণ্ডিডেট। এতিয়া আপোনালোকে নাভাবিব যে আপোনালোকৰ 2 বছৰ বা এবছৰ এনেই গ'ল নেকি। চাই লওক ভেকেঞ্চি কেইটা আছে, ফিক্সড হৈ আছে, সেই হিচাপে যদি আপোনাৰ বেয়া হৈছে, প্ৰত্যেকজন কেণ্ডিডেটৰে তাৰমানে বেয়া হৈছে। আপোনালোকে যদি কাট অফৰ অলপ ফিডবেক লয় বা এনেকুৱা কিমান কাট অফ যাব পাৰে, তেতিয়াহ'লে আপোনালোকে দেখা পাব কেণ্ডিডেটখিনিয়ে কৈছে 70 কৰিছোঁ, 80টা কুৱেশ্যন কৰিছোঁ, 90টা কুৱেশ্যন কৰিছোঁ, ইয়াৰ ওপৰত কৰিবই পৰা নাই। সেইকাৰণে আপোনালোকে ডিপ্ৰেছড নহ'ব। এনেকুৱাও কিছুমান কেণ্ডিডেটে কৈছে যে APSCৰ প্ৰিলিমছ ক্লিয়াৰ হৈ গৈছে কিন্তু এই পৰীক্ষাটো ভালকৈ দিব পৰা নাই। আৰু এনেকুৱাও কৈছে যে এবছৰৰ পৰা একদম প্ৰিপেৰেশ্যন লৈ আছিল, কণ্টিনিউৱাছ প্ৰিপেৰেশ্যন লৈ আছিল জব এটা পাবৰ কাৰণে, কাৰণ চাকৰি চবক লাগে, কিন্তু চাকৰিৰ লগত চাকৰি পাবৰ কাৰণে সেই হিচাপে কুৱেশ্যন পেটাৰ্ণ হিচাপে তেওঁলোকে আনচাৰটো লিখিব পৰা নাই বা কৰিব পৰা নাই। কিন্তু আপোনালোকে একেবাৰে ডিপ্ৰেছড নহ'ব। চাওক আপোনাৰ বেয়া হ'লে প্ৰত্যেকজন কেণ্ডিডেটৰে অলপ বেয়া হোৱাৰ চান্স থাকে। যিমানেই কুৱেশ্যন পেটাৰ্ণ ইজি আহিব সিমানেই কাট অফটো হাই যোৱাৰ চান্স থাকে। এইবাৰ কাট অফটো ল' যাব, কাৰণ ল' যোৱাৰ কাৰণটোৱে হৈছে কুৱেশ্যন পেটাৰ্ণ, আল্টিমেট কুৱেশ্যন পেটাৰ্ণ। আৰু 2 নম্বৰৰ প্ৰশ্নকেইটা আৰু যথেষ্ট টাফ আহিছে। ইংলিছৰ পেছেজ এইবিলাক একেবাৰে লেন্দি আহিছে, ইংলিছৰ যিকোনো কুৱেশ্যন লেন্দি আহিছে। মেথছ পাৰ্টখিনি আপোনালোকে চাব, ৰুট অফ আৰ কুৱেশ্যন আহিছে, ডিভাইডেড বাই, এইবিলাক কুৱেশ্যন কৰিব গ'লে আপোনালোকৰ 1-1.5 মিনিটৰ সময়ত শেষ নহয়। আপোনালোকৰ এটা কুৱেশ্যনত 1 মিনিট থাকে, 1 মিনিটতকৈ অলপ বেছি থাকে, আৰু সেই 1 মিনিটৰ ভিতৰত আপোনালোকে সেই কুৱেশ্যনটো ছল্ভ কৰিব লাগে। লেন্দি পেপাৰ আছিল, যে কিছুমানে কৈছে 4 ঘণ্টা 5 ঘণ্টা দিব লাগিছিল। জনা শুনা কুৱেশ্যন, কিছুমান ৰিজনিঙৰ জনা শুনা কুৱেশ্যন এৰি থৈ আহিছে কাৰণ সময় মিলাব পৰা নাই। এনেকুৱা বহুত কেণ্ডিডেটে কৈছে হতাশত ভুগি আছে। এনেকুৱা কেণ্ডিডেটে কৈছে যে আৰু তেওঁলোকে প্ৰিপেৰেশ্যন নচলায়, নেক্সট পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন নচলায়। এনেকুৱা যদি কুৱেশ্যন পেটাৰ্ণবোৰ চেঞ্জ কৰি থাকে তেতিয়াহ'লে নচলায়। আপোনালোক একেবাৰে হতাশ নহ'ব, কাৰণ চাওক ডিপ্ৰেশ্যনটো এনেকুৱা হৈ গৈছে, ডিপ্ৰেশ্যনটো কম্পালচৰি। কাৰণ কিয় ইমানটা কেণ্ডিডেটে মানে এই পৰীক্ষাটোত বহিব, তাৰ মাজৰ পৰা ভেকেঞ্চি আছে কিমান 4000 ছামথিং ভেকেঞ্চি আছে। কুৱেশ্যন পেটাৰ্ণটো অলপ মাইনৰ চেঞ্জ কৰিছে আৰু সেই হিচাপে অলপ বেছিকৈ চেঞ্জ হৈছে। চেঞ্জ কৰাৰ কাৰণে কি হৈছে, এতিয়া যিসকল কেণ্ডিডেটে ভাবিছে যে 175ৰ ভিতৰত 150 পাম বা 160, তেওঁলোকে 120, 110 এনেকুৱা পাই আছে। তেওঁলোকে হতাশত ভুগিব নালাগে, কোনোপধ্যেই হতাশত ভুগিব নালাগে, কাৰণ তেওঁ যদি কম পাইছে প্ৰত্যেকজন কেণ্ডিডেটে কম পাব। সেইকাৰণে আপোনালোকে ৰিলেক্স হৈ থাকক। কেণ্ডিডেটখিনিয়ে কৈ আছে যে এতিয়া আৰু এই পৰীক্ষা দিয়াৰ পিছত স্কিল টেষ্টৰ কাৰণে প্ৰিপেৰেশ্যন নলয় নেকি। এতিয়া চাওক, যদি কাট অফটো অভাৰঅল হিচাপে চালে কাট অফটো অভাৰঅল কমেই যাব, আৰু যদি কম যায় তেতিয়াহ'লে আপোনালোকে স্কিল টেষ্টৰ কাৰণে বহি নাথাকিব। স্কিল টেষ্টৰ কাৰণে কিন্তু প্ৰিপেৰেশ্যন চলাই গৈ লৈ থাকক। আপোনালোকে APSCৰ ভাইবা হওক বা যিকোনো ভাইবা এনেকৈ চাব পাৰে যে এইবিলাক ফ'ল' কৰিব, যে কেনেকুৱা থাকে আপোনালোকে স্কিল টেষ্ট বা ভাইবাবোৰ বা ইণ্টাৰভিউ কেনেকুৱা দিব লাগে। এইখিনি আপোনালোকে অলপ ডিপ্ৰেশ্যনৰ পৰা ওলাই আপোনালোকে প্ৰিপেৰেশ্যন চলাই গৈ লৈ থাকিব পাৰে। ধন্যবাদ।